প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে। এতিয়া বৰ্তমান বানপানীত যোনসকল মানুহ বকাই আছে, সেই মানুহসকলক যেনেকৈ নহওক যিয়ে নহওক আপোনালোকে চৰকাৰে প্ৰথম নকৰাৰ আগত আমাৰ লেখীয়া দুখীয়া শ্ৰেণীৰ কিছুমান মানুহে আগবাঢ়ি আহি সেই মানুহসকলক খাবলৈ মেলিবলৈ কিবা কেইটামান যোগান ধৰিছে। যেনেকৈ নহওক এইখন অসম আমাৰ জুবিন যুগৰ অসম। মানুহ ছ'চিয়েলিজিম হ'বলৈ আমাক জুবিন দাই শিকাই থৈ গৈছে। মানুহক সহায় কৰাটো কোনো ডাঙৰ কথা নহয়। যেনেকৈ হওক যেনেকৈ পাৰিছে তেনেকৈ মানুহক সহায় কৰিছে। আপোনাৰতো এটা আছে CM ফাউণ্ডেশ্যন। সেইটো বস্তুটো কি? সেই বস্তুটো বেলেগে পইচা দিব লাগিব, নহ'লে আপুনি কি আপোনাৰ নিজৰ পকেটৰ পৰা পইচা দি পেলাই আপুনি কৰিব নেকি? সেইটো কথা বুজি পোৱা নাই। এই কথাটোৰ পৰা এটা কথা গম পালোঁ, আপুনি কৈছে হয় যে বেলেগৰ পৰা পইচা তুলি মোৰ নামটো নোলায়। আপুনি সেইটো কথা ক'ব বিচাৰিছে, কিন্তু ডাইৰেক্ট কৈ দিয়ক যে পইচাটো মোক দিয়ক। আপুনি সহায় কৰি আছে, আপুনি সহায় নাই কৰা বুলি কোৱা নাই। মানুহক যেনেকৈ পাৰোঁ মানুহৰ ওচৰত গৈ পেলাই মানুহে মানুহৰ বাবে সহায় কৰিছেগৈ, কিন্তু সেই কথাটো বহুত ডাঙৰ কথা। হয় মোৰ নাম নাই লোৱা, হয় কিছুমানে পইচা দিছে তেহেঁতৰ নাম নাই লোৱা, কিন্তু এটা ভিডিঅ'ত স্পষ্টকৈ দেখাইছে যে ক'ৰ পৰা পইচাবোৰ তুলিছে আৰু কেনেকৈ তুলিছে। আমি নিউ জেনেৰেশ্যন এইবোৰ কথাত আমি ভুল নাযাওঁ। বেলেগ মানুহ ভুল গ'লেও আমি ভুল নাযাওঁ। চিধা কথা। তোমালোক আছানে নাই কমেণ্ট কৰিবা, আৰু যদি মই কথাকেইটা ভুলকৈ ক'লোঁ প্লিজ মোক ক্ষমা কৰিবা। দিলে বাই।